যোৱাকালি যিটো ঘটনা হৈছিলে আপোনালোকে সামাজিক মাধ্যমত দেখিবলৈ পাইছিলে যে হাতীখালী গাঁৱৰ লংলি ষ্ট্ৰীটত যিটো ঘটনা হৈছিলে মুৰাজাৰ গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত। তাৰ পাছত এই ঘটনাটো হোৱাৰ পাছত আমি আমাৰ লোকেল জুৰিছডিকশ্যন দেৱস্থান আউটপোষ্টত আমি গৈছিলো এফআইআৰ কৰিবলৈ। তাত আপোনালোকে দেখা পাইছে ভিডিঅ'ত কিদৰে দা ৰড ডেগাৰ লৈ সিহঁতে আহিছিলে আৰু আমাৰ ওপৰত আক্ৰমণ কৰিছিলে, আমাৰ গাড়ীত মাৰিছিলে আৰু দেখিছিলে আপোনালোকে অলপৰ কাৰণে এজন মানুহ বাচিছে। তাৰ পাছত সমস্ত ঘটনাৰ পাছত আমি লোকেল জুৰিছডিকশ্যনত গৈছিলো, কিন্তু তাৰ প্ৰথম অৱস্থাত আমাৰ এফআইআৰ তেওঁলোকে একচেপ্ট কৰা নাছিলে। তাৰ পাছত আমি মুৰাজাৰ যিটো আমাৰ মেইন পুলিচ ষ্টেচন হয় তাত গৈছিলো আমি। তাৰ পাছত তাৰ পৰা আমাক বুজাই আৰু সিহঁতৰ লগত মিলাই আমাক ইয়াত পঠাইছিলে। তাৰ পাছত সিহঁতে আমাৰ এফআইআৰ খন একচেপ্ট কৰিছিলে, কিন্তু প্ৰথম অৱস্থাত কিয় এফআইআৰ একচেপ্ট কৰা নাছিল? এই এফআইআৰ টো আছিলে এগেইনষ্ট অফ শাহাবুদ্দিন, আৰু শাহাবুদ্দিন তেওঁ পুলিচৰ হৈ কাম কৰে, পুলিচৰ এজেন্ট হৈ কাম কৰে। বহুত ভিডিঅ' ভাইৰেল হৈছে, তেওঁ পুলিচৰ নামত পইচা লৈছে। তেওঁ এছপিৰ লগত ফটো মাৰে, পুলিচৰ লগত ফটো মাৰি ফেচবুকত দিয়ে আৰু মানুহৰ পৰা পইচা লয় আৰু এই মেটাৰ্ছ বিলাক সলভ কৰে। সেইকাৰণে তেওঁলোকে তাক এফআইআৰ খন একচেপ্ট কৰা নাছিলে। কিন্তু এতিয়া তাৰ পাছত এফআইআৰ খন একচেপ্ট কৰিলে যোৱাকালি, কিন্তু এফআইআৰ খন ৰেজিষ্টাৰ হোৱাৰ এতিয়ালৈকে 24 ঘণ্টা হৈ গৈছে, এজনো আসামিক এৰেষ্ট কৰা নাই বা কোনো বিহিত ব্যৱস্থা এতিয়ালৈকে পুলিচ প্ৰশাসনে গ্ৰহণ কৰা নাই। এতিয়া পুলিচে আমাক ধুমকি দি আছে যেন ড্ৰাইভাৰ ক'ত, গাড়ী ক'ত। আৰে এই মাটিত কোনো বিবাদ নাই, কোনো মীমাংসা নাই। এই মাটিডোখৰ হৈছে ইয়াত প্ৰায় 17 বিঘা মাটি। মোৰ মা মোমায়েক সকলোৱে মিলি তেওঁলোকে মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত 2019ত এখন এগ্ৰিমেণ্ট কৰিছিলে, যেন সিহঁতে মিউচুৱেল পাৰ্টিশ্যন এগ্ৰিমেণ্ট কৰিছিলে। এগ্ৰিমেণ্ট কৰি শাহাবুদ্দিনক দিয়া হৈছিলে বাৰীৰ মাটিত আৰু আতাউৰ ৰহমানক দিয়া হৈছিলে তেওঁৰ বাৰীৰ মাটি। পতাৰত অলপ দিয়া হৈছিলে বাই মিউচুৱেল এগ্ৰিমেণ্ট। ইট ৱাজ হ্যাপেন, মিউচুৱেল এগ্ৰিমেণ্টত আছিলে, কিন্তু তাত কোনো কাজিয়া নাই, কোনো ফেচাল নাই, একো নাই। কিন্তু শাহাবুদ্দিনে সিহঁতক খেতি কৰিবলৈ নিদিয়ে, আতাউৰ ৰহমানে তেওঁলোকক খেতি কৰিবলৈ নিদিয়ে। এতিয়া যোৱাকালি যেতিয়া আমাৰ মাহঁত গৈছিলে তাত খেতি কৰিবলৈ, তেওঁলোকে দা লৈ ৰড লৈ আহি আক্ৰমণ কৰিছিলে। সেই আক্ৰমণৰ ভিত্তিত আমি এফআইআৰ কৰিছিলো। কিন্তু দুখৰ বিষয়, প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি এছপি মহোদয়ক অনুৰোধ জনাইছো যে এই বিষয়টো উচিত তদন্ত কৰি ইয়াৰ বিহিত ব্যৱস্থা লব লাগে, তেওঁলোকে কব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।